where were Lohit and Trisha going with their parents? অৰ্থাৎ লোহিত আৰু তৃষাই সিহঁতৰ মাক দেউতাকৰ লগত পেৰেণ্টছৰ লগত কলৈ গৈছিলে বাৰু কলৈ গৈছিলে বুলি আমি পাঠটোত পাইছো শিৱসাগৰ গৈছিলে কলৈ গৈছে শিৱসাগৰ এক নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে শিৱসাগৰ মানে লোহিত আৰু তৃষাই মাক দেউতাকৰ লগত কলৈ গৈছিলে বাৰু শিৱসাগৰ গৈছিলে হয়নে অলৰাইট দুই নম্বৰ কোৱেশ্চনটো মন কৰা দুই নম্বৰ কোৱেশ্চনটো বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এটা এনেকে ষ্টাৰ মাৰ্ক দি লবা তোমালোকে বহিখনত এটা ষ্টাৰ মাৰ্ক দি লবা এনেকুৱা ধৰণে প্ৰশ্নটো হৈছে What was the former name of Shivsagar? Shivsagar আগৰ নামটো কি আছিল বাৰু মানে শিৱসাগৰ ডিস্ট্ৰিক্টৰ নাম বৰ্তমানে শিৱসাগৰ আগতে শিৱসাগৰ ডিস্ট্ৰিক্টৰ নাম কি আছিল আমি সকলোৱে জানো শিৱসাগৰ পৌৰাণিক নাম আছিল ৰংপুৰ হয়নে ৰংপুৰ মানে শিৱসাগৰ মানে হৈছে ৰংপুৰ মানে আহোমসকলে যেতিয়া ৰাজত্ব কৰি আছিল আহোমসকলে ৰাজত্ব কৰি থকাৰ সময়ত শিৱসাগৰৰ নামটো ৰংপুৰ আছিল আৰু হে ৰংপুৰ আছিল আহোমসকলৰ ক্যাপিটেল মানে আহোমসকলৰ ৰাজধানী বুজি পালা বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় শিৱসাগৰৰ পৌৰাণিক নামটো কি বাৰু উত্তৰত লিখিবা তোমালোকে ৰংপুৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক এই প্ৰশ্নটো কিনাৰতে দি লবা ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কন্টেক্ট কৰি লম অলৰাইট নেক্সট কোৱেশ্চনটো মন কৰা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় হুইচ নেশ্যনেল পাৰ্ক ডিড দে ভিজিট অন দেয়াৰ ৱে অৰ্থাৎ সিহঁতে বাটত মানে সিহঁতে য'ত ভ্ৰমণ কৰিছিল সিহঁতে কলৈ ভ্ৰমণ কৰিছিলে শিৱসাগৰ এটা শিৱসাগৰ ভ্ৰমণ কৰোঁতে সিহঁতে বাটত কোনখন ৰাষ্ট্ৰীয় উদ্যানত সিহঁতে সোমাইছিল বাৰু ক'ত ভিজিট কৰিছিলে উত্তৰটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেখেতলোকে সোমাইছিল তেখেতলোক মানে ইয়াতে লোহিত আৰু তৃষাৰ আৰু লগতে লোহিত আৰু তৃষাৰ পেৰেণ্টছৰ কথাকে বুজোৱা হৈছে মানে তেখেতলোকৰ ৰাস্তাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত ভিজিট কৰিছিলে মানে সোমাইছিলে বুজি পাইছা অলৰাইট What is Kaziranga famous for? One of the most important question. পুনৰবাৰ কৈছো তোমালোকে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দি লবা আৰু ষ্টাৰ মাৰ্কটো দিলে গম পাবা এইটো যে ইম্পৰ্টেন্ট প্ৰশ্ন হয় বুলি এটো খুব ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে What is Kaziranga famous for? মানে কাজিৰঙাখন কিয় বিখ্যাত বাৰু কাজিৰঙাখন কিহৰ